हेलो गाइस एया आज मालिनी थान आहिलो मालिनी थान आहि पेलाय याते ऊपरले उठी आहिছো बर भागर लागिছে मात उलुआ নাই इमान ऊपरले उठिब লাগে प्रथम जिखन थान এখন অলপ তলতে আছে তাৰ ওপৰত আছে ৰাধা গোবিন্দৰ থান বিলি আছে এখন চাবলে উঠি আহি মান নাইকিয়া হৈ গৈছে বহুত ওপৰত আমাৰ পৰিয়ালবৰ্গ আহিছিল যদি ইয়ালে উঠিব নোৱাৰিলে মই চাই যাওঁ বুলি আহিলো এয়া আহি আছো বগাই থকা দৃশ্য আপোনাক দেখুৱাই আছো গৰম বন্ধ বুলি ট্ৰেনেৰে মালিনী থানলৈ যাত্ৰা আৰম্ভ কৰো এয়া ট্ৰেন আহাৰ দৃশ্য আৰু ট্ৰেনত উঠি পেলাই আমি মালিনী থানলৈ যাত্ৰা আৰম্ভ কৰো এয়া চাওক ট্ৰেনৰ ভিতৰৰ দৃশ্য মই মাজে মাজে দুই এটা ক্লিপ ৰখাই দিলোঁ ট্ৰেনত আমি আনন্দ মনেৰে আমাৰ গোটেই পৰিয়ালবৰ্গ একেলগে যাওঁ তাৰপিছত গৈ পেলাই ট্ৰেনৰ পৰা নামি পেলাই অটো ল'ব লগা হয় আৰু অটোত 50 টকাকৈ ভাড়া লয় চিলাপুৰ পথাৰ ষ্টেচনৰ পৰা মালিনী থানলৈ 50 টকা ভাড়া লয় আৰু যিখন অটোত আপুনি যাব সেই অটোখনতে আপুনি ঘূৰি আহিব লাগিব আখুতনো 50 টকা লয় নহবা আপুনি তাত অটো বেলেগকে বিচাৰি নাপায় থানলৈ সোমাবৰ বাবে 20 টকাকৈ টিকেট কৰিব লগা হয় ষ্টুডেণ্টৰ বাবে 5 টকা নমস্কাৰ বন্ধুসকল আপোনালোকে মোৰ পিছফালে এখন দেখিছে গেট এই গেটখন আপোনালোকে সকলোৰে পৰিচিত দেখি পেলাই হয়তো অনুমান কৰিব পাৰিছে এখন আছে মালিনী থান আজি মালিনী থানলৈ আহিছিলোঁ আৰু মালিনী থানলৈ আহি পেলাই এয়া যে প্ৰথম গেটৰ দৃশ্য আপোনালোকক দেখুৱালোঁ ভিতৰ চোৱা আপোনালোকক মই দেখুৱাই গৈ থাকিম চাই গৈ থাকিব ধন্যবাদ এয়া থানৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ দৃশ্য ভিডিঅ'টো দীঘল হোৱাৰ বাবে অলপ স্পীড কৰি পেলাই দিলোঁ আৰু তাৰ পিছত ওপৰলৈ উঠি গৈ আছোঁ এই ওপৰলৈ উঠি গৈ আছোঁ এয়া আমাৰ পৰিয়াল উঠি গৈ আছে আমাৰ এই তিতলি এই আগত গৈছে আপোনালোকে দেখা পাইছে আৰু প্ৰথমতে ভালেই লাগিছিলে ওপৰলৈ উঠি গৈ আছোঁ কিন্তু শেষত অলপ উঠাৰ পিছত ভাগৰ অনুভৱ হ'ল একদম ভাগৰে নাযায় নোপোৱা হ'ল ওপৰলৈ উঠি গৈ থকাৰ দৃশ্য আপোনালোকক আগলৈ আগবঢ়ালোঁ ভৰি বিষালে নি কিমান ওপৰত উঠিব লাগিব এতিয়া ধৰি এয়া হৈছে মন্দিৰৰ ওপৰৰ দৃশ্য ইয়াৰ মন্দিৰৰ ওপৰৰ দৃশ্য আপোনালোকক দেখুৱালোঁ এয়া হৈছে এইটো পাৰখিনি ইয়াত বহুত পাৰ আছে পাৰই ভয় নকৰে আপোনাৰ হাততে যদি মাৰ প্ৰসাদ দিয়ে তেতিয়া ধুনীয়াকৈ এয়া মই চুই চাইছোঁ চাওক এয়া চুই চাইছোঁ এয়া সুন্দৰ এটা দৃশ্য ওপৰৰ পৰা সকলো ভিউটো আপোনালোকে চাওকচোন কি ধুনীয়া লাগিছে একদম ধুনীয়া তাৰপিছত এই থানৰ ভিতৰত এয়া প্ৰৱেশ কৰিলোঁ আজি যিহেতু গৰম বন্ধ চলি আছে মানুহে খেতিও ভালকৈ কৰিব পৰা নাই গতিকে সকলো মানুহ মালিনী থানলৈ গৈছে ট্ৰেইন ভৰ্তি আৰু লগতে মন্দিৰ ভৰ্তি চাওক কিমান মানুহ গৈছে প্ৰায় লখিমপুৰ নাৰায়ণপুৰ গহপুৰ এইটো ছাইডৰ পৰা যোৱা মানুহ প্ৰায় বেছি এয়া চাওক মন্দিৰৰ ভিতৰৰ দৃশ্য দেখুৱাইছোঁ মন্দিৰত সেৱা কৰাৰ পিছত ইয়াৰ দৃশ্য চাওক বন্তি চাকি জ্বলোৱা এটা সুন্দৰ দৃশ্য আপোনালোকক দেখুৱালোঁ ইয়াতে চাকি জ্বলাবৰ কাৰণে সুন্দৰকৈ ৰাখিছে য'ত সেৱা লোৱা হয় তাত বন্তি চাকি জ্বলোৱা নহয় বেলেগ এটা ঠাইত জ্বলোৱা হয় এটা সুন্দৰ পৰিৱেশ মন্দিৰৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ পিছত আমি বন্তি চাকি জ্বলোৱাৰ পিছত আমি ইফালে সিফালে চাবলৈ আৰম্ভ কৰোঁ মন্দিৰৰ চাৰিওফালে আমি চাবলৈ আৰম্ভ কৰোঁ ইয়াৰ দৃশ্য অলপ স্পীডত দেখুৱাইছোঁ কাৰণ বহুত ভিডিঅ'টো দীঘলীয়া হ'ব ইয়াত সুন্দৰ দৃশ্য ৰ'দটো বেছি দি থকাৰ বাবে ভালকৈ থাকিব পৰা নাছিলোঁ এয়া হৈছে আমি আমাৰ সকলো পৰিয়াল আৰু তাৰপিছত আমি ওপৰত এটা মন্দিৰ আছে বুলি গম পালোঁ ৰাধা গোবিন্দ মন্দিৰ প্ৰায় যিটো তলৰ মন্দিৰ সেই মন্দিৰৰ পৰা 500 মিটাৰমান ওপৰলৈ যাব লাগে গতিকে বহুত ওপৰলৈ যাব লাগিব বুলি গম পালোঁ সেইটো কাৰণে মই আৰু মোৰ দাদা যাবলৈ থিৰাং কৰিলোঁ লগতে আমাৰ টিপলি ওলালে কিন্তু টিপলি অলপ দূৰ যোৱাৰ পিছত তাই যাব নোৱাৰা হ'ল তাই আকৌ মাকৰ ওচৰলৈ গুচি গ'ল গতিকে আমাৰ পৰিয়ালৰ বাকীসকল যাব নোৱাৰিলে আমি দাদাই মই যাত্ৰা আৰম্ভ কৰিলোঁ এই আপোনালোকে দেখা পাইছে আমি ওপৰলৈ গৈ আছোঁ মানে শেষত এনেকুৱা ভাগৰ লাগিলে যাব নোৱাৰোঁ লাহে যাব লগা হৈছে ওপৰলৈ উঠিব নোৱাৰোঁ এনেকুৱা ভাগৰ হৈছোঁ ঘাম বাজ হৈ গ'ল তাৰপিছত অলপ দূৰ যোৱাৰ পিছত ওপৰত আকৌ এয়া সমতল ঠাই আপোনালোকে দেখা পাইছে
সমতল ঠাই পোৱাৰ পিছতো আকৌ ওপৰলৈ উঠিব লগা হয়। এয়া চাওক, সমতল যদিও ওপৰলৈ আপৱাৰ্ডছ জেগাবিলাক এয়া ওপৰলৈ উঠি উঠি গৈ গৈ অৱশেষত মন্দিৰ নাপাওঁহে তেনেকুৱা হৈছিলে আমাৰ। ওপৰলৈ উঠি কষ্ট হৈছে যদিও ইয়াৰ যিটো নেচাৰেল বিউটি সঁচাকৈ বৰ ধুনীয়া। আৰু অৱশেষত আহি ইয়াত পালোহি ৰাধা গোবিন্দ যি মন্দিৰ, সেই মন্দিৰ পালোহি, আকৌ ওপৰলৈ উঠিব লগা হ'ল। চাওক, ওপৰলৈ উঠি গৈ আছোঁ। ইয়াতে মানুহৰ সংখ্যা কম, তলত যিমান মানুহৰ সংখ্যা আছে ইয়াতে কম। ইয়াতে কম হোৱা এটাই কাৰণ, ইমান ওপৰলৈ সকলোৱে উঠিবলৈ সাহস নকৰে। আমাৰ লগতেই 6জন গৈছিলে যদিও আমি 2জনহে আহিবলৈ সাহস কৰিলোঁ। আৰু ইয়াৰ শেষত এই মন্দিৰটোৰ পৰিৱেশটো মই আপোনালোকক দেখুৱালোঁ। সৰ্বশেষত আমিও এই মন্দিৰটোত সেৱা এভাগ লৈ পেলাই আকৌ তললৈ যাবৰ কাৰণে সিদ্ধান্ত ল'লোঁ। এয়া মন্দিৰটোৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। অৱশেষত আমি আকৌ তললৈ আহোঁ, আৰু তললৈ আহি আমি ঘৰলৈ যাবৰ কাৰণে বা ষ্টেচনলৈ যাবৰ কাৰণে সাজু হওঁ। এয়া ওলাই অহাৰ দৃশ্য আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। ধন্যবাদ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।